আজি মোক নিমন্ত্ৰণ কৰিছে। খুব সম্ভৱ তেখেতসকলে সভাপতি কোন হ'লে ভাল হয় বা কেনেকৈ 13 জনক মাতিছে বুলি গম পাইছোঁ মই। তেওঁলোকৰ লগত কথা পাতোঁ। কথা পতাৰ পিছত সাধাৰণতে আমাৰ এটা কনচেনচাছ উলিয়াবলৈ আমাৰ প্ৰচেষ্টা হয়, সদায় হৈছে এইটো। আজিও প্ৰচেষ্টা কৰা হ'ব আৰু কনচেনচাছটো হ'লে এজন উমৈহতীয়া প্ৰাৰ্থী তেখেতে সভাপতি নিৰ্বাচিত হ'ব। কণ্টেষ্টটো নহয় সাধাৰণতে। এজনেই উমৈহতীয়া প্ৰাৰ্থী যিজন হ'ব সেইজনেই মনোনয়ন চাগে দাখিল কৰিব শেষত। প্ৰক্ৰিয়াটোতো তেখেতেই কৰিব যদি অইন কোনো কেণ্ডিডেট নাথাকে। লগ হৈ এটা উমৈহতীয়া সিদ্ধান্ত ল'ব, যি কনচেনচাছ কৰিব আৰু সেইখিনি আমাৰ দলীয় সিদ্ধান্ত আমি মানি চলিম। কিন্তু এতিয়া আমি ইচ্ছা প্ৰকাশ কৰা যি এটা পৰিৱেশ দিছে, সেইটো পৰিৱেশ আমাৰ সকলোৰে কাৰণে দিছে আৰু সেই প্ৰক্ৰিয়াটো অহাকালি যি আমাৰ ৰাজ্যিক বিষয়া সকলো বিধায়ক, সাংসদ, মন্ত্ৰী, জিলা সভাপতি আৰু ৰাজ্যিক পৰিষদৰ যি সদস্যসকল এইবাৰ নতুনকৈ নিৰ্বাচিত হৈ আহিছে, তেওঁলোকৰ উপস্থিতিত সেই সিদ্ধান্ত ঘোষণা কৰা হ'ব। আপোনাৰ নামটো চৰ্চা চলি আছিলে সভাপতিটো, আপুনি মনোনয়ন পত্ৰৰ ক্ষেত্ৰত তাৰমানে এতিয়া কথা হ'ল কি আহিছোঁ কাৰ্যালয়ত, আজি মনোনয়ন পত্ৰ দাখিল হ'ল আৰু সেইটো কথা কেন্দ্ৰীয় নেতৃত্বই কিভাৱে আমাক নিৰ্দেশনা দিয়ে। নিশ্চয় যদি নিৰ্দেশনা হয় যে ইচ্ছা প্ৰকাশ কৰা কেইজনৰ ভিতৰত তেখেতসকলে আলোচনা কৰিব, তাৰপিছত সিদ্ধান্ত জনাব। সেইটো মানে কি হয়, আমি কথা হ'ল কি প্ৰথমেই কৈছোঁ যে আমি দলীয় সিদ্ধান্তটোক আমি সদায় সকলোৱে সন্মান জনাওঁ, আমি জনাম আৰু আমাক সুধিছে ইচ্ছা প্ৰকাশ আছেনে নাই, সেই সোধাটোৱে আমাৰ মানে অধিকাৰ সাব্যস্ত কৰা আমাৰ গণতন্ত্ৰৰ এটা প্ৰথম পদক্ষেপ। যে আমি এতিয়া তেখেতসকলক জনাব পাৰিছোঁ, আহিছে তেখেতসকল যে কোনে কোনে ইচ্ছা প্ৰকাশ কৰিছে, তেওঁলোকে সেই সকলোৰে মাজত কোন হ'লে ভাল হ'ব তেওঁলোকে সিদ্ধান্ত ল'ব। সেইটো সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোক এতিয়া আহিছে আজি আৰু কালিৰ ভিতৰত। আজি তেওঁলোক দিনটো ইয়াতে কাৰ্যালয়ত থাকিব আৰু আমাৰ কৰ্মকৰ্তাসকলৰ মনোভাৱ ল'ব, জ্যেষ্ঠসকলৰ কথা ল'ব। অকল যোনসকলে বিচাৰিছে তেওঁলোককে যে সুধিব তেনেকুৱা নহয়। তাৰমানে আমাৰ জ্যেষ্ঠসকল আছে, প্ৰাক্তন সভাপতি আছে, প্ৰাক্তন বিভিন্ন দায়িত্বত থকা যথেষ্ট জ্যেষ্ঠ আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা আছে, তেখেতসকলৰ লগতো মত বিনিময় কৰিব। সংঘৰ সৈতে নিশ্চিতভাৱে আমাৰ সংঘৰ লগত তেখেতসকলে আছে, যোগাযোগত আছে, তেখেতসকলে যাব। সংঘৰ লগত এটা পৰামৰ্শ সংঘৰ পৰা ল'বই। মানে নেতৃত্বৰ অনুমতি ঠিক নহয়, আমাৰ কথা হ'ল কি নেতৃত্বৰ বিচাৰ আৰু নেতৃত্বৰ সিদ্ধান্ত মতে আমি চলিব বাধ্য থাকোঁ, মানসিকভাৱে আমি বাধ্য প্ৰস্তুত। আৰু কাৰণ এটা ডিচিপ্লিন পাৰ্টি হিচাপে এইটো এটা চলি আহিছে আৰু যেতিয়া আগতে আজিৰ পৰা প্ৰায় 15 বছৰ আগত নিৰ্বাচন হৈছিল আৰু নিৰ্বাচন হোৱাৰ প্ৰক্ৰিয়াৰ সময়ত মই তেতিয়া যুৱ মৰ্চাৰ মই দায়িত্বত আছিলোঁ, ৰাজ্যিক সভাপতি হিচাপে। সেই সময়লৈ মানে নিৰ্বাচন হৈছিল আৰু কেম্পেইনিং হৈছিল, গোটেই অসম ঘূৰিছিলোঁ, ষ্টেট কাউন্সিল মেম্বাৰৰ ঘৰে ঘৰে গৈছিলোঁ, এজনে অমুকক ভোট দিয়ক। এতিয়া সেই প্ৰক্ৰিয়াটো নাই আৰু সেইটো নোহোৱাৰ পৰা ভাল হৈছে যে এটা আলোচনাৰ মৰ্মে তাৰমানে এটা খুব সৌহাৰ্দ্যমূলক এটা পৰিৱেশ সৃষ্টি হয়, যে এৰা ধৰাৰ মাজত এটা আলোচনা হয় আৰু সেই প্ৰক্ৰিয়াটো হয় ভাল পাইছোঁ আৰু সেই প্ৰক্ৰিয়াটোত এতিয়া জপিয়াই পৰিছোঁ, চাওঁ কি হয়। নিশ্চয় আপোনাৰো মন আছে নহয়? নিশ্চিতভাৱে আছে মন। সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ মন এটা মোৰ সপোন আৰু মোৰ 3টা সপোনৰ এটাহে পূৰণ হৈছে এতিয়ালৈ, সেইটো হ'ল মোৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি। আৰু 2টা সপোন আছে, এটা হ'ল মোৰ বিধায়ক হোৱা, যিটো যোৱা 21 চনৰ পৰা 2001ৰ পৰা আবেদন কৰি আছোঁ, অমুখৰ 26 আছে, চাগে এইবাৰ পূৰণ হ'ব। আৰু এটা হ'ল এই ৰাজ্যিক সভাপতি হোৱা। দলে দায়িত্ব দিলে নিশ্চিতভাৱে সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰিম।